মাজত মাত্ৰ কেইটামান ঘণ্টা তাৰ পাছতে উদুলি মুদুলি হৈ পৰিব মৰিগাঁও ঔজাৰী। কাৰণ মৰিগাঁও ঔজাৰীত পোনপ্ৰথমবাৰৰ বাবে তিৱা সাহিত্য সভা অনুষ্ঠিত হৈছে তিনিদিনীয়া কাৰ্যসূচীৰে। 21, 22, 23 তাৰিখে অনুষ্ঠিত হ'ব তিৱা সাহিত্য সভা আৰু তিৱা সাহিত্য সভাৰ এয়া হৈছে ত্ৰয়োদশ কেন্দ্ৰীয় অধিৱেশন। আৰু কেন্দ্ৰীয় অধিৱেশনত এনেদৰেই আখৰাত ব্যস্ত আছে নৃত্যশিল্পীসকল। মই দেখুৱাইছো কাৰণ 23 তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আহিব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত 1000 নৃত্যশিল্পীয়ে নৃত্য পৰিৱেশন কৰিব। তিৱা বৰত যি নৃত্য আছে সেই নৃত্য এনেদৰে নৃত্য পৰিৱেশন কৰিব। বিভিন্ন স্থানৰ পৰা আহিছে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা নৃত্যশিল্পীসকল অহা পৰিলক্ষিত হৈছে। গতিকে ধেমাজি, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, মৰিগাঁও, নগাঁও, কাৰ্বি আংলং বিভিন্ন স্থানৰ পৰা নৃত্যশিল্পীসকল আহিছে আৰু আহি এনেদৰে এতিয়া আখৰা কৰি থকা পৰিলক্ষিত হৈছে। গতিকে মই জনাম কি কি আছে এই তিনিওটা দিনত বিশেষ কিছুমান আকৰ্ষণীয় অনুষ্ঠান আছে। বহুকেইখন গ্ৰন্থ উন্মোচন কৰা হ'ব। গতিকে দেখুৱাইছো এয়া হৈছে মৰিগাঁও ঔজাৰীৰ যি যেমন চন্দ্ৰ বৰদলৈ সমন্বয় ক্ষেত্ৰ আৰু সমন্বয় ক্ষেত্ৰত এনেদৰেই এক উদুলি মুদুলি পৰিৱেশ এতিয়াৰ পৰা বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে। গতিকে উদ্যোগতা আছে, মই জানিব বিচাৰিম কি কি কাৰ্যসূচী আছে। তিৱা মাথাই থকা ত্ৰয়োদশ অধিৱেশন মৰিগাঁও জিলাৰ যেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত তিৱা মাথাই থকা কেন্দ্ৰীয় কমিটিৰ অধিৱেশন 2025 আজি প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু কালিৰ পৰা আমাৰ যিটো মূল কাৰ্যসূচীবিলাক আৰম্ভ হ'ব। বিভিন্ন কাৰ্যসূচী যিবিলাক মানে মুকলি কৰা হ'ব, মূল তোৰণৰ পৰা আদি কৰি মূল মঞ্চলৈকে ঘৰলৈ আমাৰ 2025 যিটো মূল কাৰ্যসূচী 22 তাৰিখে বিভিন্ন ধৰণৰ আলোচনা চক্ৰ, সাহিত্য আলোচনা কবিতা অনুষ্ঠান হ'ব। আৰু বিভিন্ন ধৰণৰ আলোচনা চক্ৰত মানে বিভিন্ন অসমৰ বিশিষ্ট সাহিত্যিকসকলক শিল্পীসকলক আমন্ত্ৰণ আছে। আৰু তাৰোপৰি বাংলাদেশৰ পৰা এজন প্ৰতিনিধি, আমাৰ জনজাতীয় এজন আকাশ দত্ত এজন বিশাখ আমি আমন্ত্ৰণ জনাইছোঁ। লগতে ত্ৰিপুৰাৰ পৰা এজন প্ৰতিনিধি আহিব, ৰাজ্যসভাৰ পৰা বিভিন্ন জাতীয় সংগঠনবিলাকৰ জনজাতীয় সংগঠনবিলাকৰ আমি আমন্ত্ৰণ জনাইছোঁ। বিভিন্ন আলোচনাত আমি অংশগ্ৰহণ আৰু পঢ়িলৈ 23 তাৰিখৰ যিটো কাৰ্যসূচী মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে অসমৰ বিভিন্ন মন্ত্ৰীসকলৰ আৰু দেখা গৈছে যে তিৱা সাহিত্য সভাত বিশেষকৈ যুৱক যুৱতীসকলেও যথেষ্ট উঠি পৰি লগা পৰিলক্ষিত হৈছে। মই তিৱা সাহিত্য সভাত আচলতে সাহিত্য সভা বুলি ক'বলৈ যাওঁতে আমাৰ সাংস্কৃতিকৰ লগতে জড়িত হৈ আছে। সাংস্কৃতিক বুলি ক'লে সকলোৱে তেজত মানে আমাৰ তিৱাৰ যিখিনি গীত, নৃত্য, বাদ্য সকলোবোৰ আছে। সেইকাৰণে সাহিত্য সভাৰ উপলক্ষে যিটো তিৱা মানে ডান্সৰ যিটো পৰিৱেশন কৰাৰ হাতত লোৱা হৈছে, সেইটো বহুত ভাল কথা। উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে এয়া দেখি পেলাই বহুতখিনি আগবাঢ়িব পাৰিব আৰু তেওঁলোকে উৎসাহ পাইছে এনেকে ডাঙৰ এটা বিৰল সংস্কৃতিটো তেনেকে সমাজৰ আগত দাঙি ধৰাটো খুবেই ভাল লাগিছে। দেখা গৈছে যে এয়া আপোনালোকে দেখিছে খুব সুন্দৰ পৰিৱেশ। গতিকে পাহাৰ ভৈয়ামৰ একতাৰ মিলন ভূমিত পৰিণত হ'ব এনেদৰে। গতিকে তিনিটা দিনত কেনেধৰণে অনুষ্ঠান আগবাঢ়ে, গতিকে আমি পৰৱৰ্তী সময়ত আপোনালোকক দেখাবলৈ নিশ্চয়কৈ চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।